টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ ৰাজ্যজুৰি এতিয়া বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে নিশাৰে পৰা মুখলধাৰ বৰষুণ আৰু এই মুহূৰ্তটো গুৱাহাটী মহানগৰীত ঠায়ে ঠায়ে প্ৰচণ্ড বৰষুণ আৰু গুৱাহাটীৰ আকাশ এতিয়া মেঘাচ্ছন্ন হৈ পৰিছে, দিনতে অন্ধকাৰময় পৰিস্থিতি। এটা গুৰুত্বপূৰ্ণ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাইছোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে ৰাজ্যখনৰ কেইবাখনো জিলাৰ বাবে আৰু তেনে পৰিপ্ৰেক্ষিতত অনাগত ৩টা ঘণ্টাৰ ভিতৰত প্ৰচণ্ড বেগত ধুমুহা অহাৰ সম্ভাৱনীয়তাও প্ৰকট হৈ উঠিছে। সাৱধান, ৰাজ্যত বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছে। নিশাৰে পৰা ৰাজ্যত প্ৰচণ্ড মুখলধাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহা। মহানগৰীত এক প্ৰকাৰ অন্ধকাৰ হৈ পৰিছে সমগ্ৰ আকাশ, ক'লা ডাৱৰে আকাশ ছানি ধৰিছে আৰু সমানে সমানে এতিয়া ধাৰাসাৰ বৃষ্টিপাতৰ বাবেও এক প্ৰকাৰ ব্যাহত হৈ পৰিছে জনজীৱন। প্ৰতি ঘণ্টাত ৯০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনীয়তা হৈ পৰিছে প্ৰকট। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে আছে এলাৰ্ট। ২২খনকৈ জিলাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, কামৰূপ গ্ৰাম্য, নলবাৰী, তামুলপুৰ, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, মৰিগাঁও, কাৰ্বি আংলং, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, ডিব্ৰুগড়, চৰাইদেউ এইকেইখন জিলাত এতিয়া এলাৰ্ট আছে আৰু সমান্তৰালকৈ উজনি অসমৰ তিনিচুকীয়াতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট। প্ৰচণ্ড বৰষুণৰ ফলত এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰিছে পুৱাৰ ভাগতে। আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰৰ ৰূপ কেনেকুৱা আপুনিও কৰিব পাৰিব মন্তব্য। টাইম এইটৰ পোনপটীয়া সম্প্ৰচাৰৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মন্তব্য আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিম। ৰাজ্যজুৰি প্ৰচণ্ড ধাৰাসাৰ বৰষুণ, আগন্তুক ৩টা ঘণ্টাৰ ভিতৰত ৮০ৰ পৰা ৯০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনীয়তা প্ৰকট। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, মহানগৰীত অন্ধকাৰ হৈ পৰিছে আকাশ আৰু মেঘাচ্ছন্ন আকাশ, ঠায়ে ঠায়ে পৰিছে মুখলধাৰ বৃষ্টিপাত আৰু মুখলধাৰ বৃষ্টিপাতৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত এতিয়া কৃত্ৰিম বানপানীৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত। নিশাৰে পৰা ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ, মহানগৰীত অন্ধকাৰ হৈ পৰিছে আকাশ আৰু সমানে সমানে এতিয়া ধাৰাসাৰ বৃষ্টিপাত। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ২২খনকৈ জিলাত এতিয়া বৰষুণৰ তাণ্ডৱ। য়েল্লো এলাৰ্ট জাৰি কৰি ৰখা হৈছে ২২খনকৈ জিলাত। ইয়াৰে ভিতৰত ধুবুৰী, কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, কামৰূপ গ্ৰাম্য, নলবাৰী, তামুলপুৰ, দৰং, ওদালগুৰি, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াতো এতিয়া য়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু প্ৰচণ্ড বৰষুণৰ ফলত এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু টাইম এইটৰ সৈতে সংযুক্ত হৈ থকা প্ৰতিগৰাকী দৰ্শকে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰক কৰিব পাৰিব মন্তব্য। আপোনাৰ অঞ্চলত বতৰৰ ৰূপ কেনেকুৱা সেই সন্দৰ্ভত আপুনিও কৰিব পাৰিব মন্তব্য। পোনপটীয়া সম্প্ৰচাৰতে আপোনাৰ অঞ্চলৰ বতৰাও আমি লৈ অহাৰ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকীও দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে, সেই মন্তব্যসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। নৱদ্বীপ ৰয়ে মন্তব্য প্ৰকাশ কৰিছে, গোৱালপাৰাৰ কালৰূপ ধাৰণ কৰিছে বতৰে। ৰাতুল আলীয়ে মন্তব্য প্ৰকাশ কৰিছে, বৰপেটাত অন্ধকাৰ কৰি আহিছে পৰিৱেশ। প্ৰতিগৰাকী দৰ্শকৰ বাবে অনুৰোধ থাকিব, কোন প্ৰান্তৰ পৰা লিখিছে ঠাইখিনিৰ নাম উল্লেখ কৰিব আৰু তাৰ পাছতে বতৰৰ পৰিৱেশটোৰ কথা উল্লেখ কৰিব। এই মুহূৰ্তত আমি টাইম এইটৰ দৰ্শকসকলৰ মন্তব্যসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। মমিনুৰ ৰহমানে মন্তব্য প্ৰকাশ কৰিছে, গোলকগঞ্জত ৰ'দ ওলাইছে। মিহিৰ কুমাৰ চৰকাৰে মন্তব্য প্ৰকাশ কৰিছে, মৰিগাঁৱত ধাৰাসাৰ বৃষ্টিপাত বুলি উল্লেখ কৰিছে। ঠায়ে ঠায়ে এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাতৰ খবৰ আৰু সমান্তৰালকৈ এই মুহূৰ্তত বিভিন্ন দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে। হাফিজুৰ ৰহমানে
বতৰ বহুত বেয়া বুলি উল্লেখ কৰিছে কোন প্ৰান্তৰ পৰা লিখিছে সেই কথা উল্লেখ কৰা নাই সুহেল আহমেদে মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁৱত বতৰ ডাৱৰীয়া বুলি উল্লেখ কৰিছে তপন নন্দীয়ে মন্তব্য প্ৰকাশ কৰিছে হুজাইত বৰষুণ আৰম্ভ হৈছে বুলবুল হুছেইনে মন্তব্য প্ৰকাশ কৰিছে নলবাৰীৰ খুন্ধাত অন্ধকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দিনৰ ভাগতে এতিয়া এক প্ৰকাৰ অন্ধকাৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে সুমিত চক্ৰৱৰ্তীয়ে মন্তব্য প্ৰকাশ কৰিছে ছয়গাঁৱত দিয়া নাই ৰাহুল দাসে মন্তব্য প্ৰকাশ কৰিছে আতাউৰ ৰহমানে মন্তব্য প্ৰকাশ কৰিছে তিনিচুকীয়াত দিয়া নাই বুলি উল্লেখ কৰিছে চন্দন মহন্তই মন্তব্য প্ৰকাশ কৰিছে বৰষুণ দি আছে অভিলাষ দত্তই চাই আছে পূজা ৰাণীয়ে চাই আছে ব্ৰডকাষ্টটো প্ৰণৱজ্যোতি কলিতাই মন্তব্য প্ৰকাশ কৰিছে মঙলদৈত এন্ধাৰ কৰি আহিছে কিৰণ তাঁতীয়ে মন্তব্য প্ৰকাশ কৰিছে গোলাঘাটত বৰষুণ অহা নাই কিন্তু বতৰ ডাৱৰীয়া ৱাজিদ খানে মন্তব্য প্ৰকাশ কৰিছে দৰঙত ধাৰাসাৰ বৰষুণ দি আছে ইব্ৰাহিম আলীয়ে মন্তব্য প্ৰকাশ কৰিছে বৰপেটাত বৰষুণ দি আছে আজিম উদ্দিনে মন্তব্য প্ৰকাশ কৰিছে হুজাইতো বৰষুণ দিছে পূজা ৰাণীয়ে মন্তব্য প্ৰকাশ কৰিছে খ্ৰীষ্টান বস্তিত বতৰ ঠাণ্ডা যদিও অ'কে হৈ আছে বুলি উল্লেখ কৰিছে আনজাৰুল আলীয়ে মন্তব্য প্ৰকাশ কৰিছে বতৰ ডাৱৰীয়া বুলি উল্লেখ কৰিছে আব্দুল মালিক লস্কৰে মন্তব্য প্ৰকাশ কৰিছে হাইলাকান্দিত বৰষুণ হোৱা নাই যদিও বতৰ ডাৱৰীয়া হাবিজুৰ ৰহমানে ধুবুৰীত নাই বুলি উল্লেখ কৰিছে ৰুহুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে দবকাত বৰষুণ পৰি আছে আব্দুল্লাহ শ্বেইখে মন্তব্য প্ৰকাশ কৰিছে খাৰুপেটীয়াত বৰষুণ আহিছে মংকু বৰ্মনে মন্তব্য প্ৰকাশ কৰিছে আকাশ ডাৱৰীয়া হৈ আছে কোকৰাঝাৰত জয়ন্ত ৰাভাই মন্তব্য প্ৰকাশ কৰিছে ওদালগুৰিত বৰষুণ দি আছে ছফিকুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে তেজপুৰত নাই জাহাংগীৰ আলমে মন্তব্য প্ৰকাশ কৰিছে মোকালমোৱাত দিছে বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্যসমূহ প্ৰকাশ কৰিছে সেই মন্তব্যসমূহ আমি পোনপটীয়া সম্প্ৰচাৰতে পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰ বতৰে কাল ৰূপ ধাৰণ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত নিশাৰ পৰাই এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে যথেষ্ট চিন্তাত পৰিবলগীয়া হৈছে সৰ্বসাধাৰণ জনতা আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া অনাগত ৩টা ঘণ্টাৰ ভিতৰত ৮০ৰ পৰা ৯০ কিলোমিটাৰ গতিবেগত প্ৰচণ্ড ধুমুহা অহাৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে বতৰৰ আগলি বতৰা লৈ আহিছে তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ ২২খনকৈ জিলাত এতিয়া এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ ২২খনকৈ জিলাত এতিয়া যিকোনো মুহূৰ্তত ৮০ৰ পৰা ৯০ কিলোমিটাৰ গতিবেগত প্ৰচণ্ড ধুমুহা বৰষুণ অহাৰ আগজাননী বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে মন্তব্যসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ ছফিকুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে বজালীত কাল ৰূপ ধাৰণ কৰিছে বতৰে নৰেন দাসে মন্তব্য প্ৰকাশ কৰিছে নগাঁৱত বৰষুণ হোৱা নাই দীপাংকৰ শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে নলবাৰীৰ মাজদিয়াত অন্ধকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰিজাউদ্দিন আহমেদে শিৱসাগৰত হোৱা নাই বুলি উল্লেখ কৰিছে সলমান আহমেদে নাগালেণ্ডত অন্ধকাৰ হৈ আহিছে বুলি উল্লেখ কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বাবে এলাৰ্ট আছে জুনাইল আব্দিনে মন্তব্য প্ৰকাশ কৰিছে বিশ্বনাথ চাৰিআলিত নাই হোৱা নুৰ ব্লগছে মন্তব্য প্ৰকাশ কৰিছে বৰষুণ দি আছে বুলি উল্লেখ কৰিছে বলেন বৰ্মনে মন্তব্য প্ৰকাশ কৰিছে নলবাৰীৰ হেলচাত বৰষুণ দি আছে বাণীকান্ত চাংমাই মন্তব্য প্ৰকাশ কৰিছে ডিব্ৰুগড়ত কিন্তু তেনে কোনো পৰিৱেশৰ উদ্ভৱ হোৱা নাই বুলি উল্লেখ কৰিছে চম্পক কুমাৰ বৈশ্যই মন্তব্য প্ৰকাশ কৰিছে বাক্সাত বৰষুণ আহিছে ডি বসুমতাৰীয়ে ওদালগুৰি ওৰাঙত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে কংকন দাসে মন্তব্য প্ৰকাশ কৰিছে বৰষুণ অহাৰ সম্ভাৱনীয়তা আছে বুলি উল্লেখ কৰিছে শ্বহীদুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে গোৱালপাৰাত নাই বিৰাজ নাথে মন্তব্য প্ৰকাশ কৰিছে গৰুখুটিত বতৰ বহুত বেয়া ৰাবিউল আলমে মন্তব্য প্ৰকাশ কৰিছে গোৱালপাৰাত বৰষুণ মৃণাল বৈশ্যই মন্তব্য প্ৰকাশ কৰিছে শুৱালকুছিত বৰষুণ বিলাল খানে মন্তব্য প্ৰকাশ কৰিছে বৰপেটাত বৰষুণ চম্পক বৈশ্যই মন্তব্য প্ৰকাশ কৰিছে বাক্সাৰ শান্তিপুৰত এতিয়া বৰষুণ সুহেল আহমেদে মন্তব্য প্ৰকাশ কৰিছে নিউজত চাই গম পালোঁ মৰিগাঁৱৰ কিছু প্ৰান্তত বৰষুণ হৈ আছে কিন্তু মৰিগাঁৱৰ মৈৰাবাৰীত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে বনশ্ৰী বিষ্ণুজ্যোতিয়ে মন্তব্য প্ৰকাশ কৰিছে যে বৰহাটত বৰষুণ হৈ আছে জিয়াউৰ ৰহমানে
মন্তব্য প্ৰকাশ কৰিছে হুদাইত কিনকিনীয়া বৰষুণ দি আছে, ধুমুহা কিন্তু এই পৰ্যন্ত অহা নাই। ছফিকুল ৰহমানে মন্তব্য প্ৰকাশ কৰিছে বালিকুছিত বৰষুণ হোৱা নাই কিন্তু বতৰ ডাৱৰীয়া। চম্পক কুমাৰ বৈশ্যই বাক্সাৰ শান্তিপুৰত বৰষুণ আহিছে বুলি উল্লেখ কৰিছে। জাহাংগীৰ আলমে লক্ষীপুৰত বৰ্তমান কিনকিনীয়া বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। চাৰ্কেলেং এংকি কাংচুৱে মন্তব্য প্ৰকাশ কৰিছে বোকাখাটত বৰষুণ নাই, চাপৰত বৰষুণ এই পৰ্যন্ত হোৱা নাই যদিও বতৰ ডাৱৰীয়া। তেজপুৰত বৰষুণ আৰম্ভ হৈছে বুলি আয়ান শেখে মন্তব্য প্ৰকাশ কৰিছে। বাণীকান্ত চাংমাই মন্তব্য প্ৰকাশ কৰিছে। ধন মণ্ডেকাই মন্তব্য প্ৰকাশ কৰিছে অন্ধকাৰ পৰিৱেশ সৃষ্টি হৈছে বুলি উল্লেখ কৰিছে। নিহামণিয়ে মন্তব্য প্ৰকাশ কৰিছে বাইহাটা চাৰিআলি কামৰূপত বতাহ বৰষুণ বহুতকৈ আহিছে। জয়নাল আবেদিনে মন্তব্য প্ৰকাশ কৰিছে প্ৰচণ্ড ধুমুহা আহিছে 7:50 বৰপেটাত। ৰাবুল আলামিনে মন্তব্য প্ৰকাশ কৰিছে কামৰূপ ডিষ্ট্ৰিক্টত অন্ধকাৰ হৈ আছে সমগ্ৰ পৰিৱেশ। বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্যসমূহ প্ৰকাশ কৰিছে আৰু সেই মন্তব্যৰ পৰা জানিব পৰা গৈছে ইতিমধ্যে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই 22খন জিলাৰ বাবে যি এলাৰ্ট দিছে আৰু এলাৰ্টৰ সমান্তৰালকৈ ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে। নিশাৰ ভাগৰ পৰাই এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত। দৃশ্যাংশ এই মুহূৰ্তত টাইম নিউজৰ দৰ্শকসকলক দেখুৱাই আছে।